সন্মিলিত জনগোষ্ঠীৰ ঐক্য মঞ্চ মৰাণৰ উদ্যোগত দিখাৰী গাঁওবাসী ৰাইজ আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আমি লগতে মাঘী মেলা আমি দিখাৰী মুকলি পথাৰত আমি আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচীৰে আমি পতাকা উত্তোলনৰ লগতে মেজি প্ৰজ্বলন কৰিলোঁ আৰু দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠান কৰিলোঁ। যিহেতু খেল ধেমালিৰে আমি মহিলা পুৰুষ লগতে কণ কণ ল'ৰা ছোৱালী আমি চকী খেল, হাঁহ ধৰা, আমাৰ টেকেলি ভঙাকে ইত্যাদি কৰি আমি বিভিন্ন খেল আমি ইয়াত মুকলি পথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। লগতে অহা কাইলৈ আমাৰ চিত্ৰ অংকন লগতে বিভিন্ন আমাৰ প্ৰতিযোগিতাসকলো আছে আৰু লগতে আমাৰ গধূলিকৈ আমাৰ মুকলি সভা হ'ব। যিহেতু আমি বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ বিষয়ে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে ৰাতিকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলিমণি তাক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি সন্মিলিত জনগোষ্ঠীৰ লগতে দিখাৰী ৰাইজ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পৰ্টেল যোগেদি। ভাল লাগিছে যুৱকসকলে যি উদ্যোগ লৈছে, গাঁওবাসীক একত্ৰিত কৰিছে, অসমীয়া পৰম্পৰাৰ লগত সকলো কণ কণ শিশুসকলকো পৰিচয় কৰাইছে। তেওঁলোকে খেল ধেমালি কৰাৰ সুযোগ পাইছে, মহিলাসকলেও যি সুযোগ পাইছে, সকলোৱে সম্প্ৰীতি ঐক্যৰে আজি যিটো মিলনৰ এইখন পথাৰ হৈছে সেয়া দেখি ভাল লাগিছে আৰু অনাগত দিনত তেওঁলোকে যাতে এনেকৈ উদ্যোগ ল'ব পাৰে তাৰ কাৰণে মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। আৰু সন্মিলিত জনগোষ্ঠীৰ ঐক্য মঞ্চ মৰাণৰ উদ্যোগত দিখাৰী গাঁওবাসী ৰাইজ আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আমি লগতে মাঘী মেলা আমি দিখাৰী মুকলি পথাৰত আমি আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচীৰে আমি পতাকা উত্তোলনৰ লগতে মেজি প্ৰজ্বলন কৰিলোঁ আৰু দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠান কৰিলোঁ। যিহেতু খেল ধেমালিৰে আমি মহিলা পুৰুষ লগতে কণ কণ ল'ৰা ছোৱালী আমি চকী খেল, হাঁহ ধৰা, আমাৰ টেকেলি ভঙাকে ইত্যাদি কৰি আমি বিভিন্ন খেল আমি ইয়াত মুকলি পথাৰত আমি অনুষ্ঠিত কৰিছিলোঁ। লগতে অহা কাইলৈ আমাৰ চিত্ৰ অংকন লগতে বিভিন্ন আমাৰ প্ৰতিযোগিতাসকলো আছে আৰু লগতে আমাৰ গধূলিকৈ আমাৰ মুকলি সভা হ'ব। যিহেতু আমি বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ বিষয়ে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে ৰাতিকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলিমণি তাক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি সন্মিলিত জনগোষ্ঠীৰ লগতে দিখাৰী ৰাইজ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পৰ্টেল যোগেদি।